समावस्सं रविपुत्र जमाग्रजं स्वयमाटरसन्भूतं तं नमामि शनैश्चरं। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে আজি মই জুলাই মাহৰ কুম্ভ ৰাশিৰ ৰাশিফলখিনি কৈ দিম। যিটো মই ভিডিঅ'টা বনাইছিলোঁ, কিবাখনৰ মোৰ ডিলিট হৈ গ'ল, কুম্ভ আৰু মীন। সেইটো মই আকৌ বনাব লৈছোঁ। কুম্ভ ৰাশিৰ আমি যদি চাওঁ, বৰ্তমান যিহেতু শনিৰ চাৰিচুটি চলি আছে, গতিকে শনিৰ যেতিয়া চাৰিচুটি চলি থাকে, কিছু ক্ষেত্ৰত অলপ বাধা বিঘিনি এইবিলাক আহি থাকে। বাকী যদি আমি এতিয়া চাওঁ, যিহেতু শনিৰ যিসকলৰ শনিৰ দশা, শনিৰ অন্তৰ্দশা চলি আছে, তেওঁলোকৰ ক্ষেত্ৰত কিছু অলপমান ফেলিবল হ'ব। যদিও শনিৰ চাৰিচুটি আমাৰ চলি আছে কুম্ভ ৰাশিৰ, কিন্তু শনি আছে নিজৰ ঘৰত, স্বগৃহী স্বৰাশি। নিজৰ ঘৰত থাকিলে 100% এফেক্ট নকৰে, কিছু অকণমান কমকৈ কৰে, যিখিনি কৰিব লগা আছিলে কমকৈ কৰে। তথাপি আমাৰ ৰাশিৰ প্ৰথমতে আপোনাৰ জন্মচক্ৰত, মানে ৰাশি চক্ৰত, বৰ্তমান ৰাশি চক্ৰত কি গ্ৰহ বহি আছে তাৰ পৰা মই আৰম্ভ কৰিম। প্ৰথমে চাওঁ, ৰাশিতে বহি আছে শনি, দ্বিতীয়ত ধনস্থানত বহি আছে ৰাহু, তৃতীয়ত বহি আছে মংগল আৰু চন্দ্ৰ, চতুৰ্থত বহি আছে বৃহস্পতি, পঞ্চমত বহি আছে শুক্ৰ আৰু ৰবি, ষষ্ঠত বহি আছে বুধ, অষ্টমত বহি আছে কেতু। এইকেইটা গ্ৰহ এইকেইটা ৰাশিত বহি আছে। এনেকৈ আমাৰ যিটো জুলাই মাহৰ 1 তাৰিখৰ পৰা কিছু ভাল বেয়া আমি গম পাম। আৰু জুলাই মাহৰ 14-15 তাৰিখৰ পৰা যিটো ৰবি আপোনাৰ পঞ্চমৰ পৰা ষষ্ঠত যাব, তেতিয়া আকৌ অকণমান ফলটো ইফালে ভাল হ'ব। শুক্ৰ যেতিয়া সঞ্চাৰ হ'ব, তেতিয়া অলপ ইফালে ভাল হ'ব। যিহেতু জুলাই মাহৰ 21 তাৰিখৰ পৰা যদি আমি এতিয়া চাওঁ, ৰাশিতে যদি শনি বহি থাকে, তেতিয়া কিন্তু মানুহৰ কি হয়, মানুহৰ আত্মীয় স্বজনৰ লগত কিছু বিৰোধ হয়, বিৰোধ হ'ব পাৰে, হাই কাজিয়া হ'ব পাৰে, অলপ সাৱধান থাকিব। সৰু সুৰা বেমাৰ আজাৰ চলি থাকিব পাৰে, মানসিক অশান্তি হ'ব পাৰে, স্বাস্থ্যৰ কিছু অলপ হানি হ'ব পাৰে, যিকোনো কৰ্মত কিছু বাধা হ'ব পাৰে। যিটো কামবিলাক এবাৰত হ'ব লগা আছিলে 2-3 হ'ব পাৰে, তেনেকুৱা কামটো নোহোৱা নহয়, 2-3 লাগিব পাৰে। যদি আমি চাওঁ ধনস্থান, ধনস্থানৰ অধিপতি হৈছে বৃহস্পতি, আৰু বৃহস্পতি বহি আছে আপোনাৰ কেন্দ্ৰতে, গতিকে তথাপিও বহি আছে ৰাহু। যেতিয়া ৰাহু বহি থাকে, টকা পইচাৰ ক্ষেত্ৰত কিন্তু খৰচ বহুত বৃদ্ধি হয়, পোৱাতকৈ বৃদ্ধিটো বেছি। আৰু পোৱাটো পোৱা যাব, ৰাহু যিহেতু ধনস্থানত ভালে কৰে, টকা পইচা বহুত দিয়ে, কিন্তু খৰচো বৃদ্ধি কৰে। গতিকে আপোনালোকৰ টকা পইচা বহুত পাব, বহুত খৰচ হ'ব ধনস্থান যদি চোৱা যায়। যদি আমি ভাতৃস্থান চাওঁ, ভাতৃস্থানত যিহেতু মংগল আছে আৰু চন্দ্ৰ আছে, মংগল আৰু চন্দ্ৰ যিহেতু চন্দ্ৰটো পাপ চন্দ্ৰ হৈছে, গতিকে আপোনাৰ ফালৰ পৰা ভাতৃৰ কিছু সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। তথাপিও কিন্তু এটা বস্তু চাব লাগিব, মংগল স্বৰাশি, মানে নিজৰ ৰাশি, নিজৰ ঘৰত যেতিয়া নিজৰ ৰাশিত বহি থাকে গ্ৰহ এটা, তেতিয়া কিন্তু বহুত বেয়া নকৰে। গতিকে ভাতৃৰ সহায়, ভাতৃ ভগ্নী এওঁলোকৰ সহায়, আৰু আপুনিও কিন্তু সহায় কৰিব, আৰু আপোনাৰো কিন্তু সহায় হ'ব। গতিকে ভাতৃৰ ক্ষেত্ৰত কিন্তু অতি শুভ। যদিও মংগল থাকিলে অশুভ, তথাপি কিন্তু স্বগৃহী, তৃতীয় ষষ্ঠ একাদশত যদি পাপগ্ৰহ থাকে, অতি শুভ। গতিকে শুভ ফলে আপোনালোকে লাভ কৰিব। এতিয়া যদি আমি চাওঁ প্ৰাইমাৰী শিক্ষা বা বন্ধুস্থান, প্ৰাইমাৰী শিক্ষাত বৃহস্পতি বহি আছে, গতিকে প্ৰাইমাৰী শিক্ষাত যদি বৃহস্পতি থাকে, তেতিয়া কিন্তু অতি শুভ। গতিকে অতি শুভ ফল লাভ কৰিব। বৃহস্পতিৰ ক্ষেত্ৰত আমি চালে শুভ ফল লাভ কৰিব, কিন্তু বন্ধুৰ পৰা কিছু বিৰোধ হ'ব পাৰে, বন্ধুৰ পৰা মানে বন্ধু বিৰোধ অলপ হ'ব পাৰে। বৃহস্পতি কেন্দ্ৰত থাকিলে যদিও কিছু ক্ষেত্ৰত শুভ হয়, কিছু ক্ষেত্ৰত অলপমান বাধাও আহে গোচৰ ফলত, মানে বৰ্তমান হিচাপত। জন্মচক্ৰত থাকিলে বহুত শুভ। গতিকে বৃহস্পতি মোটামুটি শুভ বুলি ক'ব পাৰি। বন্ধুৰ ফালৰ পৰা অকণমান বেয়া, কিন্তু আপোনাৰ যদি আমি চাওঁ, আপোনাৰ কিন্তু প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। প্ৰাইমাৰী শিক্ষাত শুভ ফল লাভ কৰিব, বন্ধুৰ ক্ষেত্ৰত কিন্তু কিছু অকণমান অশুভ থাকিব। এতিয়া আমি চাওঁ উচ্চ শিক্ষা, উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ, উচ্চ শিক্ষাত বহি আছে ৰবি আৰু শুক্ৰ। শুক্ৰ যদি থাকে উচ্চ শিক্ষাত, অধিপতি বুধ হিচাপে ষষ্ঠত আছে, ষষ্ঠত যদিও আছে কিন্তু বহুত এফেক্ট নকৰে। আৰু শুক্ৰ যিহেতু উচ্চ শিক্ষাত বহি আছে, উচ্চ শিক্ষাত যদি শুক্ৰ বহি থাকে, ছায়েন্স, যিসকলে ছায়েন্স পঢ়িছে তেওঁলোকৰ কাৰণে অতি শুভ দিন। আৰু যিকোনো প্ৰজেক্টৰ কাম হওক, ছায়েন্সৰ কাম হওক, সকলোতে আগবাঢ়িব পাৰিব। আৰু যিসকলে ডক্টৰ, ইঞ্জিনিয়াৰ এইবিলাক পঢ়িম বুলি ভাবিছে, তেওঁলোকে কিন্তু চিট পোৱা যোগ আছে। যদি আপোনালোকে চিটৰ কাৰণে যদি কিবা পৰীক্ষা দিছে, তেতিয়া কিন্তু চিট পাব।
কুম্ভ ৰাশি জাতিকাসকলে যিহেতু উচ্চ শিক্ষাত শুক্ৰ বহি আছে, লগতে ৰবিও আছে। ৰবি থাকিলে পূব দিশত যদি আপোনালোকে উচ্চ শিক্ষা কৰি আছে ঘৰৰ পূব দিশত, তেতিয়া কিন্তু অতি শুভ, বহুতখিনি শুভ ফল লাভ কৰিব, ভালকৈ পাছ কৰিব, ভাল নম্বৰ পাব, এনেকুৱা কিন্তু উচ্চ শিক্ষাত অতি শুভ। এতিয়া স্বাস্থ্যত যিহেতু বুধ আছে, বুধ যদি ষষ্ঠত থাকে তেতিয়া কিন্তু অকণমান শুভ ফল প্ৰদান কৰে, গতিকে স্বাস্থ্যত কিন্তু অশুভ ফল প্ৰদান কৰে। কিন্তু তথাপিও মানে আপোনাৰ যিহেতু বৰ্তমান হিচাপত বা বছৰৰ ফলত কিছু ক্ষেত্ৰত কিন্তু ধন প্ৰাপ্তি যোগ, সৌভাগ্য বৃদ্ধি, যদি কিছু অশুভ থাকে কিন্তু সৌভাগ্য বৃদ্ধিৰো যোগ আছে। গতিকে স্বাস্থ্যত থকাৰ কাৰণে বুধে কিন্তু ভালো কৰিব। স্বাস্থ্য ক্ষেত্ৰত কিছু অশুভ থাকিলেও কিন্তু আপোনাৰ কিন্তু বাকী ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। সপ্তম বিবাহ স্থানৰ অধিপতি হৈছে ৰবি থাকিল পঞ্চমত। গতিকে আপোনালোকৰ কিন্তু বিবাহ, যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব খোজে তেওঁলোকে কিন্তু পূব দিশত যদি আপোনালোকে ছোৱালী চাব খোজে বা আগবাঢ়িব খোজে অতি শুভ পূব দিশত, যিহেতু বিবাহৰ অধিপতি ৰবি আছে পূব দিশৰ কাৰক। পূব দিশত যদি ছোৱালী চাব পাৰে বা যায় তেতিয়া কিন্তু সোনকালে কিন্তু ছাকচেছ হ'ব। যদি বিবাহৰ ক্ষেত্ৰত বহুত বেয়া নাই, শুভ ফলে লাভ কৰিব। এতিয়া চাওঁ আমি অষ্টম, গতিকে অষ্টমত কেতু আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশুভ, কেতু অষ্টমত থাকিলে কিছু অশুভ ফল প্ৰদান কৰে। গতিকে কেতুৰ ক্ষেত্ৰত অকণমান পাৰিলে প্ৰতিকাৰ কৰিব, যিমানখিনি পাৰে প্ৰতিকাৰ কৰিলে কিছু শুভ ফল লাভ কৰিব। অষ্টমটো হৈছে মৃত্যুস্থান। মৃত্যুস্থানত যিহেতু অশুভ গ্ৰহ কেতু বহি আছে, কি হৈছে অশুভ গ্ৰহ কেতু যদি বহি থাকে পেটৰ গণ্ডগোল, পেটৰ অসুখ, পেটৰ বেমাৰ, মানসিক অশান্তি, টকা পইচাৰ ক্ষেত্ৰত অলপমান সমস্যা, এইবিলাক কিন্তু সমস্যা বৃদ্ধি কৰে। এতিয়া হৈছে ভাগ্যাধিপতি হৈছে শুক্ৰ আছে আপোনাৰ ত্ৰিকোণত। যেতিয়া ত্ৰিকোণত শুক্ৰ থাকে অতি শুভ, ভাগ্য আপোনাৰ অতি শুভ, ভাগ্য কিন্তু শুভ ফল প্ৰদান কৰিব। এতিয়া আছো কৰ্মাধিপতি হৈছে আপোনাৰ মংগল, গতিকে মংগল আছে আপোনাৰ তৃতীয়ত, গতিকে কৰ্মটো হ'ব। যিসকলে আৰ্মি, পুলিচ, মিলিটাৰী এইবিলাকত যাব ইচ্ছা কৰে তেওঁলোকে কিন্তু সোনকালে যদি এইটো মাহতে জুলাই মাহতে যদি আপোনালোকে ইণ্টাৰভিউ দিয়ে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব, সোনকালে চাকৰি পোৱাৰ যোগ আছে। আৰু বেপাৰ বাণিজ্য, যিসকলে বেপাৰ বাণিজ্য কৰে, যিসকলে মিউচুৱেল ফাণ্ড বা ঠিক তেনেকুৱা আপোনালোকে কৰে সেইবিলাকত কিন্তু শুভ ফল লাভ কৰিব। LIC যিসকলে চাকৰি কৰে বা LIC এজেণ্ট তেওঁলোকৰ কিন্তু শুভ। LIC এজেণ্ট, LIC চাকৰি কৰা, যিসকলে বেংকত চাকৰি কৰে তেওঁলোকৰ কাৰণে শুভ, যিহেতু মংগলে বেংক, LIC চাকৰি বা পুলিচ, আৰ্মি, মিলিটাৰী, ডিফেন্স এইবিলাকত বেপাৰ বাণিজ্য এইবিলাকত কিন্তু শুভ ফল প্ৰদান কৰে। এতিয়া হৈছে ইনকামৰ অধিপতি হৈছে বৃহস্পতি হৈছে আপোনাৰ বৃহস্পতি আছে ভাল ঠাইত চতুৰ্থত, গতিকে কেন্দ্ৰত আছে। কেন্দ্ৰত বৃহস্পতি থকাৰ লগে লগে এফালে অকণমান যদিও বেয়া কিন্তু আপোনাৰ ইনকামৰ আয় কিন্তু বৃদ্ধি যোগ। জুলাই মাহত আপোনাৰ যেনেকৈ বৰ্তমান আয় বৃদ্ধি হৈ আছে, জুলাই মাহত আৰু বৃদ্ধি হ'ব। গোটেই মাহটোত কিন্তু ইনকাম বহুখিনি হ'ব। যদিও খৰচৰ ঘৰত আমি চাওঁ, খৰচৰ অধিপতিও শনি আছে ৰাশিতে, গতিকে খৰচ অকণমান আহিব। ধনস্থানত যিহেতু ৰাহু বহি আছে খৰচ অলপ বৃদ্ধি কৰিব। আয় প্ৰাপ্তি, অকল টকা পইচা পোৱাই নহয়, যিকোনো প্ৰাপ্তিৰ ক্ষেত্ৰত বৃহস্পতি গুৰুই আপোনাক সহায় কৰিব। যিহেতু একাদশৰ অধিপতি, গতিকে সকলোতে পাব, টকা পইচা পাব, বিবাহ বাৰৰ ক্ষেত্ৰত ল'ৰাই ছোৱালী পাব, ছোৱালীয়ে ল'ৰা পাব, প্ৰেম প্ৰীতিত শুভ ফল লাভ কৰিব, সকলোতে মানে প্ৰাপ্তি পাব। গতিকে পোৱা যোগ আছে, সকলোতে পাব, ইনকাম কৰিব সকলোতে। খৰচো যদি আমি চাওঁ, খৰচৰ অধিপতি হৈছে শনি, গতিকে শনিয়ে কিন্তু অলপমান খৰচ কৰাব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা আপোনাৰ নিজৰ লাভ বিলাস এইবিলাকৰ ক্ষেত্ৰত। মানে যিকোনো ক্ষেত্ৰত, যিকোনো আপোনালোকে ঘৰত যিকোনো কাম কৰিব তেনেকুৱা টকা পইচা যাব। যিকোনো আপোনাৰ স্বাস্থ্যত মেকআপ কৰা বা কিবা কৰা, যিকোনো আলস বিলাস এইবিলাকত মানে আলস বিলাসতো যাব, প্ৰসাধনত যাব, এইবিলাকত মানে খৰচটো কৰিব, কিন্তু ভাল কামত লাগিব। এনেকুৱা নহয় যে বেয়া কামত গুচি যাব আৰু পইচাটো মানে ঘূৰাই নাপায়, তেনেকুৱা নহয়। গতিকে খৰচৰ ক্ষেত্ৰতো আপোনাৰ কিন্তু ভাল কামত লাগিব, ঘৰৰ গৃহ কামত লাগিব আৰু যিমান স্বাস্থ্যৰ ক্ষেত্ৰত লাগিব। এনেকুৱা কিন্তু টকা পইচা খৰচ হোৱা যোগ দেখা যায়। এতিয়া আমি চাওঁ, যিহেতু মই প্ৰথমতে কৈছোঁ শনিৰ ৪৬ নম্বৰকে চলি আছে, পাৰিলে প্ৰতিকাৰ হিচাপে শনিৰ প্ৰতিকাৰ কৰিব। আৰু যদি আমি চাওঁ ধনস্থানত ৰাহু আছে, ৰাহুৰ কথা অকণমান ভাবিব।
ৰাহুৰ এটা মন্ত্ৰ আছে আপোনালোকে শনিবাৰ বা মঙলবাৰে মাজে মাজে ৰাতি জপ কৰিব পাৰে মন্ত্ৰটো হৈছে ওম ঐং ৰিং শ্ৰী ৰাহুৱে ওম ঐং ৰিং শ্ৰী ৰাহুৱে এই মন্ত্ৰটো আপোনালোকে মাতিব পাৰে পাঠ কৰিব পাৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব ধুনীয়াকে বহুখিনি শুভ ফল লাভ কৰিব আৰু যদি আমি চাওঁ এতিয়া বাকি কোনো কথা নাই ৰাহু আৰু কেতুৰ মন্ত্ৰ এটা আছে ওম ৰিং ঐং শ্ৰী কেতুৱে ওম ৰিং ঐং শ্ৰী কেতুৱে এই মন্ত্ৰকেইটা যদি আপোনালোকে সৰু মন্ত্ৰ কিন্তু কামত আহে 108 বাৰ কৰি যদি শনিবাৰে বা মঙলবাৰে নিশা মাজনিশা মাতিব পাৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব আমি এতিয়া যদি চাওঁ কুম্ভ ৰাশিৰ ক্ষেত্ৰত আপোনালোক কিন্তু প্ৰতিকাৰ শনি আৰু ৰাহু কেতু বাকি কোনো প্ৰতিকাৰ নকৰিলে কোনো কথা নাই আৰু যিসকল ছাত্ৰ ছাত্ৰীকাই মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকে দৈনিক ৰাশিফল আৰু মাজে মাজে ৰাশিফল বা অন্য ভিডিঅ'বিলাক পাই থাকিব আগতেও কিছু ভিডিঅ' দিয়া আছে আপোনালোকৰ স্বাস্থ্য বা চাকৰি ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত এটা ডাঙৰ ভিডিঅ' দিয়া আছে আপোনালোকে টাইম পালে চাব পাৰিব গোটেইখিনি ধুনীয়াকৈ দিয়া আছে আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে কোনো কথা নাই জনাই দিয়া হ'ব ধন্যবাদ